গুৱাহাটীত আছে এই কথা নিশ্চিত কৰিছো ইণ্ডিগৰ বিমান 66048ৰ যাত্ৰী তালিকাত সিদ্ধাৰ্থ শৰ্মাৰ নাম আছে আৰু সেই সিদ্ধাৰ্থ শৰ্মাজনে যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তাত কাৰো সন্দেহ নাই আৰু এই কথা বিমানবন্দৰৰ কৰ্মচাৰীয়ে আমাক বিমানবন্দৰৰ নিৰ্ভৰযোগ্য সূত্ৰই আমাক নিশ্চিত কৰিছে অসম আৰক্ষীক সমগ্ৰ অসমবাসীক আমি জনাব কৈছো এই ডাঙৰ খবৰটো যি সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অনুৰোধ ক্ৰমে দিল্লীত এৰি থৈ অহা বুলি কৈছিল সেই সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত গুৱাহাটীত উপস্থিত আছে তেওঁ কালি নিশাই গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছে ইণ্ডিগো বিমান এখনেৰে দিল্লীৰ পৰা গুৱাহাটীলৈ অহা যিখন 66048 নম্বৰৰ ইণ্ডিগো বিমান এই বিমানখনেৰে সিদ্ধাৰ্থ শৰ্মা আহি কালি ৰাতি নিশা 11:24 গুৱাহাটীত উপস্থিত হৈছে অসম আৰক্ষীয়ে যি সিদ্ধাৰ্থ শৰ্মাক এই মুহূৰ্তলৈকে জেৰা কৰা নাই যাক বিচাৰি দিল্লীলৈ যোৱা বুলি আমি এটা খবৰ কালি পাইছিলো এটা 4জনীয়া দল দিল্লীলৈ CIDৰ এটা দল ৰাওনা হৈছিল সেই সিদ্ধাৰ্থ শৰ্মা কিন্তু এই মুহূৰ্তত গুৱাহাটীতে আছে এটা খবৰ ওলাইছিল যে তেওঁ শ্বিলঙত থাকিব পাৰে কিন্তু নহয় তেওঁ দিল্লীৰ পৰা এখন ইণ্ডিগৰ বিমানেৰে আহিছে আৰু আহি কালি ৰাতি 11:24 গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছে গুৱাহাটী বিমানবন্দৰত তেওঁ নামিছে বিমানবন্দৰৰ পৰা নামি তেওঁ মুখ লুকুৱাই বিমানবন্দৰৰ পৰা ওলাই অহাৰ কথা আমাক বিমানবন্দৰত কৰ্মৰত ভালেমান কেইবাজনো কৰ্মচাৰীয়ে নিশ্চিত কৰিছে আমি কিছু সময়ৰ পিছতে সেই যাত্ৰী তালিকাখনো দিব পাৰিম ইণ্ডিগৰ যিখন যাত্ৰী তালিকা যিখন য'ত যাত্ৰী হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ নাম অন্তৰ্ভুক্ত আছে আৰু সেই সিদ্ধাৰ্থ শৰ্মা যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হয় সেই কথা আমাক বিমানবন্দৰত সেই সময়ত কৰ্মৰত কেইবাজনো কৰ্মচাৰীয়ে নিশ্চিত কৰিছে যদিও তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকৰ বৃত্তিগত কাৰণত তেওঁলোকৰ নাম আমি প্ৰকাশ কৰিব নোৱাৰো বা তেওঁলোকৰ আমি কোট কৰিব নোৱাৰো কিন্তু এই কথা নিশ্চিত আজি পুৱা জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী ইতিমধ্যে যি বিমানবন্দৰৰ কৰ্মচাৰী তেওঁ কাকো মই খাতিৰ নকৰো জুবিন গাৰ্গক ন্যায় পাবই লাগিব এই কথাটো দাবী কৰি তেওঁ ফেচবুক যোগেও এই কথাটো স্পষ্ট কৰি দিছে যে কোনো সিদ্ধাৰ্থ শৰ্মা দিল্লীতো নাই সিদ্ধাৰ্থ শৰ্মা শ্বিলঙতো নাই সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত গুৱাহাটীত আছে আৰু তেওঁ এই বিমানখনৰ যেতিয়া নাম ক'লে তেওঁ যেতিয়া নিজে ফেচবুক লাইভ কৰিলে তাৰপিছত আমি অনুসন্ধান কৰিলো আৰু আমি জানিব পাৰিলো যে যোৱাকালি ইণ্ডিগৰ বিমান দিল্লী গুৱাহাটী বিমান ইণ্ডিগো 66048 বিমানখনেৰে তেওঁ আহি গুৱাহাটীত উপস্থিত হৈছে আমি অসম আৰক্ষীক খবৰ দিছো DY365 প্ৰথম সমগ্ৰ অসমৰ সংবাদ মাধ্যমৰ ভিতৰত DY365 প্ৰথমে অসম আৰক্ষীকো কৈছিল যে সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত গুৱাহাটীত উপস্থিত আছে যি সিদ্ধাৰ্থ শৰ্মাক অসম আৰক্ষীয়ে জেৰা কৰিব লাগে বুলি ব্যাপক দাবী উঠিছে এতিয়ালৈকে আজি প্ৰায় 7 নম্বৰ দিন জুবিন গাৰ্গ নোহোৱা হোৱাৰ এই 7 নম্বৰ দিনৰ পিছতো অসম আৰক্ষীয়ে এজনো প্ৰত্যক্ষদৰ্শী বা এজনো যিসকল লোকক ৰাইজে অভিযুক্ত হিচাপে চিহ্নিত কৰি বিভিন্ন থানাত FIR দিছে সেই লোকসকলক কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে জেৰা কৰা নাই যিটোক লৈ অসমবাসীৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে আৰু সেই তাৰে অন্যতম যিজন মূল অভিযুক্ত আমি আকৌ এবাৰ কৈছো জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ এই মুহূৰ্তত গুৱাহাটীত আছে আৰু গুৱাহাটীত তেওঁ কালি ৰাতি ইণ্ডিগৰ এখন বিমান 66048 বিমানখনেৰে গুৱাহাটীত আহি উপস্থিত হৈছে ইণ্ডিগৰ দিল্লীৰ পৰা অহা এই বিমানখনেৰে তেওঁ বিমানৰ পৰা নামি মুখ লুকুৱাই তাৰ পৰা বিমানবন্দৰৰ পৰা খৰ খোজেৰে ওলাই যোৱাৰ কথা দেখি কেইবাজনো প্ৰত্যক্ষদৰ্শী আছে নিশাৰ ভাগত আৰু তেওঁ বোধহয় নিশাৰ ভাগত এইকাৰণে আহিছে যাতে বিমানবন্দৰত তেওঁক চিনি পোৱা মানুহ কম থাকে তেওঁ যাতে সহজে পলাই সাৰিব পাৰে তাৰ বাবে তেওঁ এই ব্যৱস্থা কৰিছে আৰু দিল্লীৰ পৰা আহি সিদ্ধাৰ্থ শৰ্মা নামৰ এই যিটো জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি ক'বলৈ বেয়া হত্যাকাণ্ড বুলি এতিয়াও প্ৰমাণ হোৱা নাই কিন্তু ৰহস্যজনক মৃত্যু যে হয় সেই কথাত আৰু কাৰো সন্দেহ নাই গতিকে এই কথাটো আমি আকৌ এবাৰ অসম আৰক্ষীক অৱগত কৰিছো যে কালি ৰাতি ইণ্ডিগৰ দিল্লী গুৱাহাটীৰ যিখন পেছেঞ্জাৰ লিষ্ট সেই পেছেঞ্জাৰ লিষ্ট চেক কৰক সেই পেছেঞ্জাৰ লিষ্টৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মাৰ নাম পাব আমি দাবী কৰিছো বিমানবন্দৰৰ কৰ্মচাৰীয়ে দাবী কৰিছে আমি বিমানবন্দৰৰ কৰ্মচাৰীৰ সূত্ৰৰ পৰা জানিব পাৰিছো যে সেইজনেই সিদ্ধাৰ্থ শৰ্মা বেলেগ কোনো সিদ্ধাৰ্থ শৰ্মা নহয় আৰু তেওঁ কালি ৰাতি ইণ্ডিগৰ 66048 বিমানখনেৰে আহি ৰাতি 11:24 প্ৰায় 11:30 বজাত গুৱাহাটী বিমানবন্দৰ পাইছে আৰু গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ খৰ খোজেৰে আত্মগোপন কৰি মুখ লুকুৱাই চোৰৰ দৰে গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই যোৱা বুলি বিমানবন্দৰৰ কৰ্মচাৰীয়ে নিশ্চিত কৰিছে আমি কিছু সময়ৰ পিছতে এই ইণ্ডিগো বিমানখনৰ পেছেঞ্জাৰ লিষ্টখনো আমি দিব পাৰিম আমাৰ হাতত এই মুহূৰ্তত PCR টিমে যদি সম্ভৱ হয় দেখুৱাব যিগৰাকী যুৱতীয়ে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি কৈ আজি পুৱা ফেচবুক যোগে দাবী কৰিছে যে তেওঁ কাকো কেৰেপ নকৰে তেওঁ চাকৰিৰ যি হয় তালৈ তেওঁৰ কোনো চিন্তা নাই তেওঁ ফেচবুক যোগে লাইভ কৰি কৈছে যে জুবিন গাৰ্গৰ এই যি ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত
সেই মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা যাক এতিয়ালৈকে অসম আৰক্ষীয়ে বাৰু জেৰা কৰা নাই, যাৰ মোবাইল ফোন অসম আৰক্ষীয়ে চিজ কৰা নাই, যাৰ পৰা কোনো জবানবন্দী এতিয়ালৈকে অসম আৰক্ষীয়ে লোৱা নাই, তেওঁক দিল্লীত এৰি থৈ কেৱল গুচি আহিছে। তেওঁক সুযোগ দিয়া হৈছে যোৱা 7টা দিন ধৰি বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ মোবাইল ফোন আনকি তেওঁৰ ওচৰত থকা বুলি সন্দেহ কৰা হৈছে। যি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল নিজৰ নামলৈ নিয়াৰ চেষ্টা চলাইছিল, সেই সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত গুৱাহাটীত আছে। অসম আৰক্ষী মই ডাঙৰ অসম আৰক্ষীক জনাই দিছো, যি SIT আছে, CID আছে, অসম আৰক্ষীৰ যি বৰমূৰীয়াসকল আছে, অসম চৰকাৰকো জনাই দিছো যে 6048 ইণ্ডিগো বিমানখনেৰে কালি ৰাতি গুৱাহাটীত উপস্থিত হৈছে। সেই যুৱতীগৰাকী যিগৰাকী যুৱতীয়ে ভাষ্য প্ৰদান কৰিছে ফেচবুকত, তেওঁক কাকো কেৰেপ নকৰি সেই যুৱতীগৰাকীৰ ভাষ্য মই এই মুহূৰ্তত প্লে কৰিবৰ বাবে PCRD-মোক অনুৰোধ জনাইছো। নমস্কাৰ, নিউজত ওলাই আছে সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে। যোৱা ৰাতি ইণ্ডিগো ফ্লাইটত 6048 11টা 20ত সি এৰাইভেল হৈছে আৰু মই এইটো একদম কনফাৰ্ম 100% কনফাৰ্ম আৰু সি আছে এতিয়া গুৱাহাটীতে। মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ। মই যি বিপদত পৰোঁ মোৰ একো ভয় নাই, কিন্তু মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ আৰু সিদ্ধাৰ্থ শৰ্মা 110% গুৱাহাটীত আছে আৰু যোৱা ৰাতি 11টা 20ত এৰাইভেল হৈছে গুৱাহাটী এয়াৰপৰ্টত। নমস্কাৰ, নিউজত ওলাই আছে সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে। যোৱা ৰাতি ইণ্ডিগো ফ্লাইটত 6048 11টা 20ত সি এৰাইভেল হৈছে আৰু মই এইটো একদম কনফাৰ্ম 100% কনফাৰ্ম আৰু সি আছে এতিয়া গুৱাহাটীতে। মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ। মই যি বিপদত পৰোঁ মোৰ একো ভয় নাই, কিন্তু মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ আৰু সিদ্ধাৰ্থ শৰ্মা 110% গুৱাহাটীত আছে আৰু যোৱা ৰাতি 11টা 20ত এৰাইভেল হৈছে গুৱাহাটী এয়াৰপৰ্টত। বিমানবন্দৰ এগৰাকী যুৱতী কৰ্মচাৰী, তেওঁৰ ভাষ্য ইতিমধ্যে আপোনালোকে শুনিছে। এক বিশেষ ভিডিঅ' প্ৰস্তুত কৰি কথাখিনি তেওঁ সমগ্ৰ ৰাজ্যবাসীক কৈছে যাতে উচিত তদন্ত হ'ব পাৰে। সমগ্ৰ অসমবাসীৰ এই মুহূৰ্তত এটাই দাবী যে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু ঘটিল, কাৰ হেমাহিৰ বাবে, কাৰ গাফিলতিৰ বাবে, কাৰ ভুলৰ বাবে মৃত্যু ঘটিল, সেই বিষয়টো স্পষ্ট হ'ব লাগে। ৰাজ্যবাসীৰ এই দাবী কালি আকুল প্ৰাৰ্থনা সকলোৱে জনাইছে আৰু এই মুহূৰ্তত যিহেতু SITও গঠন কৰা হ'ল, CID পূৰ্বেই তদন্তভাৰ অৰ্পণ কৰা হৈছিল, কিন্তু তাৰ পিছতো বিশেষ অগ্ৰগতি কিন্তু আৰক্ষীয়ে লাভ কৰা নাই। যিসকলে এজাহাৰ দাখিল কৰিছে কেৱল তেওঁলোকৰ ষ্টেটমেণ্টহে লৈ আছে CIDয়ে। তাৰপিছত কালিৰ দিনটোত SIT গঠন হ'ল আৰু এই পৰ্যন্ত কিন্তু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে বা শ্যাম কানু মহন্ত সংক্ৰান্ততো আৰক্ষীৰ ফালৰ পৰা কোনো ইনপুট নাই। ইয়াৰ বিপৰীতে একাংশ লোকৰ পৰাহে তথ্যসমূহ আহি আছে। গতিকে এই ধৰণৰ লেহেমীয়া গতিৰে অসম আৰক্ষীয়ে তদন্ত কৰিলে কিন্তু নহ'ব, কাৰণ ৰাজ্যবাসীয়ে বিষয়টোক লৈ চকু তেওঁলোকে থিয় কৰি ৰাখিছে, কাণ থিয় কৰি ৰাখিছে। প্ৰত্যেকটো সময়ত ৰাজ্যবাসীয়ে মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আশা কৰি আছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগিব, বিষয়টো স্পষ্ট হ'ব লাগিব। গতিকে সমস্যৰে কিন্তু এটাই দাবী সমগ্ৰ ৰাজ্যত এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ। মৃগাংক শইকীয়াৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছোঁ। তেওঁ ইতিমধ্যে কথাখিনি জনাই আছে। মৃগাংক শইকীয়া, আপুনি কৈ আছে বিষয়টো কি ধৰণে পোহৰলৈ আহিবলৈ ধৰিছে, কিন্তু অসম আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া হৈ আছে। কেৱল এজাহাৰকাৰী তেওঁলোকে ষ্টেটমেণ্ট লৈ আছে। অত্যন্ত লেহেমীয়া হৈছে। আমি আগতে নুশুনা কথা শুনি তেওঁলোকে আচলতে আগতে নেদেখা আমাৰ অভিজ্ঞতা হৈছে যে যিসকল লোকে এই গোটেই ঘটনাটোক লৈ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে, সেইসকল এজাহাৰকাৰীৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈ আছে। আজিও তেওঁলোকে সেই কামটোকে কৰি আচলতে সময় খৰচ কৰি আছে। মই নাজানো যে অসম আৰক্ষী এইটো কেনেকুৱা ষ্টাইলৰ ইনভেষ্টিগেশ্যন, যি জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ অসমবাসীৰ বুকুত একুৰা জুই জ্বলি আছে। আমি জনাবলগীয়া হৈছে, এটা সংবাদ মাধ্যমে জনাবলগীয়া হৈছে যে সিদ্ধাৰ্থ শৰ্মা ক'ত আছে। আমি কৈছো এই মুহূৰ্তত অসম আৰক্ষী, আপোনালোকে শুনক, অসম আৰক্ষীৰ যিসকল বৰমূৰীয়া আপোনালোকক উদ্দেশ্যি কৈছো, আপোনালোকে এই মুহূৰ্তত আপোনালোকক এই খবৰটো দিছো। ভুল হয় যদিও আপোনালোকে নহয় বুলি সেই কথাটো সজোৰে দাবী কৰক আৰু আমাক জনাওক যে সিদ্ধাৰ্থ শৰ্মা ক'ত আছে। মুখ্যমন্ত্ৰীয়ে কৈছিল দিল্লীত আছে বুলি যদি মুখ্যমন্ত্ৰীয়ে জানে তেন্তে অসম আৰক্ষীয়েও জানে। কিয় অসম আৰক্ষীয়ে ৰাডাৰত ৰখা নাই নেকি সিদ্ধাৰ্থ শৰ্মাক? নে সিদ্ধাৰ্থ শৰ্মা যলৈকে মন যায় তলৈকে ঘূৰিব পৰা অৱস্থাতে এতিয়াও আছে? তেওঁ যি মন যায় তাকে কৰিব পৰা অৱস্থাতে আছে নেকি? সৰু গোচৰত, সৰু অপৰাধত যেতিয়া আপোনালোকে অভিযুক্তক চোচৰাই এনে লকাপলৈ, এই যে এই অসমৰ গোটেই বিশ্বজুৰি খলকনি তোলা এটা ঘটনাক যে আপোনালোকে এনেদৰে তদন্ত কৰিছে, এয়া কিন্তু আপোনালোকৰ তদন্তৰ এটা বৰ অদ্ভুত এটা দিশ অসমবাসীয়ে দেখিবলৈ পাইছে। SIT গঠন কৰা হৈছে আৰু কি গঠন হয় আৰু গঠন কৰি টাইম খৰচ কৰি থাকক। যিসকল লোকে ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ভিডিঅ' সংগ্ৰহ কৰিছিল, তেওঁলোকৰ মোবাইলবিলাক কিয় চিজ কৰা হোৱা নাই? তেওঁলোকৰ মোবাইলবিলাকত এভিডেন্সবিলাক ইতিমধ্যে যদি নোহোৱা হৈ গৈছে, কোনে খণ্ডকৈ এই যে ভিডিঅ'বিলাক দি আছে সেইবিলাক উলিয়াবলৈ অসম আৰক্ষী ইমানেই অসমৰ্থ নে?
তেওঁলোকৰ ইমানখিনি টেকনিকেলি তেওঁলোক চাউণ্ড নহয় নেকি যে তেওঁলোকৰ জুবিন গাৰ্গৰ এই ভিডিঅ'বিলাক কোনে ৰিলিজ কৰি আছে এই কথা তেওঁলোকে এতিয়ালৈকে উলিয়াব পৰা নাই তেওঁলোকে কিয় সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে বাৰু আনি সোধা পোছা কৰক অন্ততঃ গ্ৰেপ্তাৰ কৰিব নালাগে একোৱেই কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে দিল্লীত এৰি থৈ আহিছে কাৰণে সিদ্ধাৰ্থ শৰ্মাক যি মন যায় তেনেকে ঘূৰি ফুৰিব ৰাতি বিমানত উঠি আহি দিল্লীৰ পৰা আহি গুৱাহাটী পাবহি আৰু ইয়াৰ পৰা এটা CIDৰ দল যাব তেওঁক বিচাৰি বা আন কিবা কাৰণত নে তাতো আন কোনোবা যে এজাহাৰকাৰী আছে তেওঁলোকৰ জবানবন্দী ল'বলৈ আৰক্ষীৰ দল গৈছে CIDৰ দল গৈছে এইদৰে সময় আজি 7 দিন হ'ল জুবিন গাৰ্গক অসমবাসীয়ে হেৰুৱা আৰু জুবিন গাৰ্গৰ মৃত্যুৰে 7 দিনৰ পিছত এসপ্তাহত এজনো প্ৰত্যক্ষদৰ্শীকে এজনো যি সময়ত জুবিন গাৰ্গ সাগৰৰ বুকুত হেৰাই গৈছিল সেই সময়ত দেখি থকা এজনো ব্যক্তিক এই মুহূৰ্তলৈকে কিয় অসম আৰক্ষীয়ে জেৰা কৰা নাই সেই কথাটো বৰ ৰহস্যজনক গ্ৰেপ্তাৰৰ কথা বাদে দিলো অসম আৰক্ষীয়ে আজি পৰ্যন্ত এই যিসকল লোক উপস্থিত খন্তেক ৰখাব লাগিব খন্তেক ৰখাইছো পুনৰ যাওঁ আপোনাৰ কাষলৈ অধিক তথ্যৰ বাবে এটা বিৰতি লৈছো বিৰতিৰ পিছতে পুনৰ উভতি আহিম আমাৰ DY 365ৰ এই নিজাববীয়া যি অনুসন্ধান সমগ্ৰ ঘটনাটো সংক্ৰান্তত সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্ত সংক্ৰান্তটো আমি তেওঁলোকৰ হেয়তীয়া স্থিতি তেওঁলোক ক'ত আছে কি ধৰণে আছে নতুন তথ্যখিনি আমি লৈ আহিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া এটা বিৰতিৰ সময় হৈছে কি খাবলৈ দিছা ৰবা মই চেৰি বনাই আছো কিহৰ পাৰ্থক্য